মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। আজি ৰাতিপুৱাই কৈছোঁ, আজি আমাৰ হেৰিয়াৰ 23 মাহত সোমাইছে আৰু এমাহ আছে আৰু 2 বছৰ হ'বলৈ। মোৰ লগতে গা চা ধুই ৰেডি। এয়া চাগু কেঁচাই কেঁচাই খাই নিব, চাগু কেঁচাই কেঁচাই খাইছে। সকলোৱে আশীৰ্বাদ কৰিব দেই, আইয়া যাতে ভাল মানুহ হয়, সুস্থ সবল হৈ থাকে, হয় নাই? আৰু তাতে আজি মোৰ শহুৰ দেউতাৰ জন্মদিন হয়। মোৰ বুলি কেলৈ কৈছোঁ, একমাত্ৰ বোৱাৰী ময়ে হয়, সেইকাৰণে মোৰ বুলিয়ে ক'ব লাগিব, আমাৰ বুলি ক'ব নোৱাৰি ন। বোৱাৰী হিচাপে কৈছোঁ আৰু মোৰ বুলি। তেওঁ য'ত আছে ভালেই থাকক, সেইটোৱে বিচাৰোঁ আৰু। তেনেহ'লে দিনটো ষ্টাৰ্ট কৰি দিছোঁ আৰু। ব্ৰেকফাষ্ট কৰি লওঁ, ৰুটি অমলেট। এইটো অমলেট তোমাৰ চাগে লোৱা, ৰিংকু এইটো অঁ এইফালে কঁঠাল থাকি থৈছে, কঁঠাল দেখিলেই গৰম উঠে ভাই। খাবা নি কঁঠাল? খাই দিয়া। গামুচি ভাল হৈছে না আকৌ উঠি যাওক? ভাল হৈছে নাই? হেপী বাৰ্থডে কৈ দিয়া ককাক। এয়া এইফালে ককা, এয়া ককা নহয় নি? হেপী বাৰ্থডে ককা কৈ দিয়া। কৃষ্ণ কৈ দিয়া আকৌ, কৃষ্ণ কৈ দিয়া। ভালে থাকা দেই, তুমি য'ত আছা ভালে থাকা দেই ককা। ব্ৰেকফাষ্ট কৰিলোঁ, এতিয়া ৰুম ঠিক কৰাত লাগিছোঁ দেই। ৰুমটো ঠিক কৰিলোঁ। এনেকুৱা এটা বস্তু বিচাৰি দিব মাজে মাজে, বিচাৰি নাপাওঁ নহয়। এনেও মেমৰিটো লছ হৈছে বুলি কৈছোৱে, মানে ইয়াৰ ভিতৰতে সোমাই থাকিলে নেকি। ইয়াত এতিয়া লক লাগি গ'ল, ইয়াত মই লক লগোৱাই নাই। কি হ'ব বাৰু? বিচাৰি গোটেই চলাত কৰিলোঁ, বিচাৰি নাপালোঁ দেই। ইমানো কথাবোৰ পাহৰি যোৱা নহয়, নাজানো দেই। তেওঁ ক'ৰবাত থ'লে চাগে, মোকে কৈ আছে আৰু। বস্তুবোৰ বিচাৰি নাপালে আকৌ মনটো ভাল নালাগে নহয়। বিউটি বক্সটোনো কেনেকৈ লক লাগিলে সেইটোও নাজানো। মই বস্তুবোৰ লক মাৰি নথওঁ মানে, কাৰণ কেলৈ পাহৰি যাওঁ যে। এতিয়া মানে বিচাৰি নাই পোৱা যদিও মনটো মানে মানুহজনে ক'লে হ'ব, নহ'লেও হ'ব বুলি ক'লে। মনটো এতিয়া তাতে আটকি গ'ল আৰু। মনটোৱে কিবা এটা কৰি থাকিলেও ক'ত আছে সেনেকৈ ভাবি থাকোঁতেই যাব এতিয়া। আপোনালোকৰ হয়নে বাৰু? মোৰ কিন্তু হয় দেই। ইমান কচু কাম কৰি থাকে নহয়, মোৰ মানে জীৱটো মানে লৰাই থাকে, কৈছোঁ নহয়, শান্তি নিদিয়ে মানে। ইমান কচু মানে, কেতিয়া ডাঙৰ হয় লাগিছে আৰু দেই। আমাৰ এয়া উঠত দুখ পালে, বেয়া কাম কৰি থাকে যে, উঠত দুখ পাই গ'ল। এতিয়া আমি ওলাই আহিছোঁ। কালি আমি বেগ কিনিছিলোঁ যে, 15টা কিনিলোঁ, 19টা কিনিছিলোঁ। তাৰে 4টা মানে ৰিটাৰ্ণ কৰিছোঁ, কেলৈ ক'লা আছে যে, আৰু 4টা কিনিবলৈ আছে। 15টা হ'ল, 4টা কিনিবলৈ আছে। বেগ কিনিবলৈ আহিছোঁ, আৰু মানুহজনৰ অলপ টিটিপি কাম আছে। ওলাইছোঁ কৰি লৈ ইয়াক ভাত খুৱাম আৰু। হোণ্ডা চিটি চাবি লাগে বুলি কৈ পকাত মুখখন মাৰি দিলে, লগালগ ওঠৰ পৰা তেজ ওলাই আহিলে। ওঠটো ফুলি গ'ল এতিয়া তলত। সেয়া ইমান বেয়া কাম কৰি থাকে নহয় আৰিয়া মানে চকুটো মানে জপাবও নোৱাৰি, চকুটো ইফালে কৰিবও নোৱাৰি। ইমান মানে চকুৰ পলকতে ইমান বেয়া কাম কৰে এতিয়া। এইটো ভাই দিয়া। লাইন পাতি আছে দেউতাকৰ লগত। ছোৱালী শুই আছিলে, উঠাই লৈ কাপোৰ পিন্ধাইছোঁ। মই এইফালে কাপোৰ পিন্ধি ৰেডি। এতিয়া আমি ক'ত যাম জানেনে? দেখাই আছোঁ ব'লক। ইয়াত 5টা কাৰ্টুন আছে নাই? 5টা আছে। টিভিৰ 4টা আৰু ইয়াত থকাটো ইয়াত। অঁ হ'ব, অঁ। ফ্ৰেছ বনাই থৈছে। এতিয়া আমি ক'লৈ আহিছোঁ জানেনে? এয়া নৱপ্ৰভা শিশু গৃহলৈ আহিছোঁ। দেউতাৰ জন্মদিন বুলি আমি ইয়ালৈ আহোঁ মানে। দেখিছেনে এইটো কেতেকীবাৰীত থকা? কালি 15 আগষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিল। ইয়াত অকল ছোৱালী আছে বোলে দেই, 19জন। অঁ, সিহঁতি প্ৰাৰ্থনা কৰিব লৈছে নেকি? সেয়া ধুনীয়াকৈ। অঁ, 19জনী ছোৱালী আছে। কাটি দিয়া আৰু এখন লোৱা, কাটি দিয়া দেই। জেলেপি ন আপোনাৰ? অঁ, এই ইয়াৰ পৰা লৈ যাওঁ তেতিয়াহ'লে। এইটো জেলেপি কাটি দিয়া। অঁ, ইয়াত পাম চাগে। ঠিক আছে, মই ষ্টাফবোৰকো দি দিবা।
নাকামোৰে এইকেইটাও আছে প্ৰাণী বাই কৈ দিয়া মা বাই কৈ দিয়া বাই 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 প্ৰাণীও লগতে থাকে অ সম্পূৰ্ণকে নেদেখেই মানুহবোৰে সেইকাৰণে আজি দেখাই দিছোঁ আৰু আহিলোগৈ তাৰ পৰা এতিয়া চাহকণ খাই লওঁ দেউতাৰ জন্মদিন বুলি প্ৰায় মানে তাতে দিয়া হয় দেউতাই জীয়াই থকা অৱস্থাতো মানুহক খুৱাই ভাল পাইছিলে সেইকাৰণে তেওঁ নাই যদিও তেওঁৰ সেই কামটো কৰি থকা হৈছে আৰু যেতিয়ালৈকে আমি জীয়াই আছোঁ তেতিয়ালৈকে আমি কৰি যাম তেওঁ মানুহ মৰিও অমৰ বুলি কয় যে সেইটোৱে কথা মোৰ আজি আহি থাকোঁতে এতিয়া এনেকুৱাই ভাল হৈছে মনলৈ আহিছে দেউতা আজি মৰিও অমৰ দেউতাক আমি এনেকৈয়ে জীয়াই ৰাখিম তেওঁ ভাল পোৱা কামবোৰ সদায় এনেকৈয়ে কৰি যাম আৰু এটা কথা কি জানে তাত খুৱাই যিমান মনটো ভাল লাগে নহয় চাবচোন কেতিয়াবা আপোনালোকে তাত খুৱাই চাব তাত অকল ছোৱালীয়ে থাকে 19জনী ইমান পোৱালি তালৈ গৈ খুৱাই যিমান সুখ লাগিলে মোৰ সিমান দুখো লাগিছে মানে বহুত দুখৰ কথা ন মাক দেউতাক নাই অনাথ ছোৱালী সেই ভগৱান ভাল হওক পায় তাহাঁতৰ ভাল হওক মই সেইটোৱে বিচাৰোঁ এতিয়া যদি আপুনি মানুহক খুৱাবলৈ যায় এইটো মিঠাইহে খুৱালি নেকি বেলেগ এটা মিঠাই খুৱাবি বুলি ভাবিছিলোঁ এতিয়া তাহাঁতক খাবলৈ দিছোঁ তাহাঁতি ইমান ফূৰ্তি মনেৰে খাইছে আৰু কেকটো তাহাঁতক কিয় কাটিব দিছোঁ জানে তাহাঁতে নিজৰ জন্মদিনটো নাজানেই কাটকচোন অকণমান তাহাঁতিও ফূৰ্তি এটা পাওক ন কিমান দুখৰ কথা ন আমি নিজৰ মা দেউতা থাকিও মানে মা দেউতাক ইমান কেতিয়াবা বেয়াকৈ কৈ পাওঁ তাহাঁতি মা দেউতাক নিদেখিলে দেখিও কিছুমান এতিয়া এনেকুৱা অৱস্থাত আছেহি ন বহুত দুখৰ কথা ন বহুত বেছি দুখৰ কথা কেতিয়াবা মন গ'লে নিজৰ ল'ৰা ছোৱালীৰ জন্মদিন থাকিলে তাক গৈ খুৱাই চাবচোন মনটো বৰ ভাল লাগে জানে তাহাঁতৰ লগত দিছেনে মেকুৰীও আছে কুকুৰো আছে প্ৰাৰ্থনা কৰাৰ লগে লগে কুকুৰকেইটাও মানে শংখটো বজোৱাৰ লগে লগে নহয় কুকুৰকেইটাও মানে মুখেৰে চিঞৰিছে জানেনে তাহাঁতৰ লগত থাকি থাকি এটা মানে তাহাঁতিও জানে আৰু সঁচাকৈ তালৈ গ'লে মানে মনটো বৰ ভাল লাগি যায় মই গম পাইছেনে মোৰ পিছে দুখো লাগে দেই তাহাঁতক মই তাহাঁতি ভাল মানুহ হওক ভাল হওক সেইটোৱে বিচাৰোঁ জীৱনত যিখিনি দুখ পাইছে সেইখিনি যেন পিছলৈ পূৰ হৈ যায় ভগৱান ভাল জীৱন লগৰী পায় ভাল সুখৰ সংসাৰ হয় ভালকৈ থাকক ছোৱালী হয় ন আশীৰ্বাদ লাগে ইভিনিং ডিউটি মাৰি আহিলোগৈ আৰু এটা কথা আমি যে এতিয়া অনাথ আশ্ৰমত গৈছিলোঁ বেগবোৰ যে দিয়া দেখিছে সেই বেগবোৰ আমি নাই দিয়া দেই আমাৰ সৰু বাহে দিছে যিহেতু তেওঁ দিছে সেইটোতো ক'বই লাগিব আমি অকল খোৱা বস্তুবোৰহে দিছোঁ দেই আৰু মানুহ জীয়াই থাকিলেই মানুহক পাহৰি যায় মৰাৰ পিছততো আছিল বুলিও মানুহে মনত নেপেলায় ন সেইটো কাৰণে মানুহ এটা কোনে জীয়াই ৰাখিব লাগিব নিজৰ ঘৰৰ মানুহকেইটাই জীয়াই ৰাখিব লাগিব সেইকাৰণে আমি যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে আমি দেউতাক জীয়াই ৰাখিম যিমান পাৰে অনাথ আশ্ৰম যাব বৃদ্ধাশ্ৰম যাব তেওঁলোকক খুৱাই চাব বহুত বেছি ভাল লাগিব মনটো দেউতাৰ বলতে জীয়েক গৈ আছেগৈ মানে লণ্ডনত আৰু ল'ৰাও ধৰক ঘটি আছে সেইকাৰণে কৰিব লাগে যিমান টকা পায় তাৰে কিবা এটা দেউতা হিচাপে যি পাৰে এতিয়া মানে এনেকুৱা লাগিছে দেউতা যেন জীয়াই আছে সঁচাকৈ মানে ভাবিলে কিবা লাগে ন তেওঁ আমাৰ মাজত জীয়াই আছে আমাৰ অন্তৰত আছে আমাৰ মাজত আছে আজি তাতে আৰিয়াৰো 23 মাহ হৈ গৈছে 23 মাহত ভৰি দিছে আৰু এমাহ আছে আৰু 2 বছৰ হ'বলৈ সকলোৱে আশীৰ্বাদ কৰিব দেই আৰিয়া যাতে ভাল মানুহ হয় সুস্থ সবল হৈ থাকে মই তাকে আৰিয়াক অনাথ আশ্ৰমৰ পৰা অহাৰ পিছত কৈছোঁ ভাল মানুহ হ'বা ভালকৈ পঢ়িবা শুনিবা এনেকৈয়ে সহায় কৰিবা মানুহক সহায় কৰিবা এইটো বহুত ভাল কাম পুণ্য কাম হয় জানেনে
কিন্তু সঁচা অন্তৰে কৰিব, সঁচা অন্তৰে। আমি দেখুৱাবলৈ বুলি নহয়, মই যে ভিডিঅ'বোৰ কৰিছোঁ, মই দেখুৱাইছোঁ মানে কি কাৰণে জানেনে? চাওকচোন, কিমান কণ কণ ছোৱালী, যিবোৰ ছোৱালীয়ে এতিয়া মাকৰ লগত থাকি ঘৰত আৰামত থাকে, তাহাঁতি এতিয়া তাত কিখিনি কৰিছে দেখিছেনে? আৰু তাত থকা ছোৱালীখিনিয়েই ঘৰত থকা ছোৱালীতকৈ বহুত সংস্কাৰ জানে, কথা পাতিবলৈ জানে, ব্যৱহাৰ পাতি জানে। কোনে কয় অকল মাক দেউতাকৰ লগত থাকিলেহে যে সংস্কাৰ শিকে বুলি? তেওঁলোকৰতো মাক দেউতাকো নাই। ইমান ধুনীয়া ব্যৱহাৰ জানেনে? ইমান অকণমানি অকণমানি ছোৱালী চব, মই মানে ভাবিবই পৰা নাই মাক দেউতাক নাই। বুকুখন বিষাই যায় মানে, গম পাইছেনে? আৰু যাৰ মাক বাপেক আছে, ল'ৰা ছোৱালীয়ে মাক দেউতাকক ইণ্টাৰেষ্টে নিদিয়ে, আৰু যাৰ নাই সি পাবলৈ কাপ কাপ কৰি থাকে মা দেউতা থকা হ'লে, হয়নে? এইটোৱে জীৱন। আৰু থকাবোৰক গুৰুত্ব নিদিয়ে, নথকাবোৰে পাবলৈ বিচাৰি থাকে। মুঠতে যাৰ জীৱন যেনেকৈ লিখি পঠিয়াইছে ভগৱানে তেনেকেই হ'ব। আমি বেছি দুখ কৰিও একো লাভ নাই। কিবা যদিও এটা সহায় কৰিব পাৰোঁ, সহায় কৰিব লাগে, সঁচা অন্তৰে কৰিব। মই সেইটোৱে ক'ম, সঁচা অন্তৰে কৰিব, কাৰোবাক দেখুৱাবৰ কাৰণে নহয়। মই এইটো কাৰণেই দেখাইছোঁ, চাওক তাহাঁতিও কিমান সুখত আছে। হয়, দুখ আছে মাক দেউতাক নাই বুলি, কিন্তু তাহাঁতি গোটেইগাল বাই ভনী হিচাপে একদম মিলা প্ৰীতিৰে আছে, ধুনীয়াকৈ থৈছে, পৰিপাটিৰে থৈছে, সকলো কাম নিজেই কৰে। ভাল লাগিছে ন? ভৱিষ্যতবোৰ উজ্জ্বল হওক, তাকে মই কামনা কৰোঁ। আৰু তাহাঁতৰ ভৱিষ্যতবোৰ বহুত ভাল হওক, বহুত ভাল হওক। আশীৰ্বাদ কৰিব তাহাঁতৰো ভাল হওক যাতে ন। ঠিক আছে তেন্তে আজিলৈ ৰাখোঁ ইমানতে। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।